আজি নহয়, আমি আজিৰ পৰা প্ৰায় 15 দিনমান আগৰ পৰাই চেকিংটো আৰম্ভ কৰিছোঁ। চেকিংটো চলি থাকে, আমাৰ আৰম্ভ কৰিছোঁ এনেকৈ কথা নহয়, মানে বেছিকৈ জোৰদাৰ কৰিছোঁ আমি 15 দিনৰ পৰা। আৰু এইটো চলি থাকিব আমাৰ 31 জানুৱাৰীলৈকে, একদম মানে স্পেচিয়েলি চলিব। তাৰপিছত চেকিং নচলিব এনেকৈ কথা নাই। আমাৰ কথাটো হ'ল কি, এই ফেষ্টিভ ছিজন যিটো নতুন বছৰ আহি আছে, আমাৰ আপোনালোকে নিশ্চয় জানে, আমি জানো চবে। গতিকে সেই সময়ছোৱাত কোনো এজন ব্যক্তি যাতে দুৰ্ঘটনাত পতিত হৈ এনেকুৱা অকাল মৃত্যু নহয়, সেইটো আমাৰ লক্ষ্য। সেইটো অসম চৰকাৰৰ স্পষ্টভাৱে মানে নিৰ্দেশনা আছে। আৰু আমি এনেকুৱা কোকৰাঝাৰ জিলা প্ৰশাসন, কোকৰাঝাৰ জিলা পুলিচ প্ৰশাসন, আমাৰ জিলা পৰিবহণ বিভাগ, তেনেকুৱা আমি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি, এনেকুৱা যৌথভাৱে আমি এটা ডিটাৰমাইণ্ড এটা প্লেন পলিচি লৈ এই কামত আগবাঢ়িছোঁ। এটা আমাৰ খুব মানে চিম্পল অথচ স্পষ্টভাৱে আহ্বান এটা থাকিব যে এই সময়ছোৱাত মানে ফূৰ্তি কৰাৰ নামত মানুহ, আমাৰ চালক বন্ধুসকলে বিনা হেলমেটত গাড়ী যাতে কেতিয়াও নচলায়, আৰু অভাৰ স্পীডটোতো একদম পৰিহাৰ কৰিবই লাগিব। তাৰ লগতে এই যে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলায়, সেইটো একদম 100% নিষিদ্ধ, মানে কোনেও যাতে এইটো নকৰে। গতিকে আৰু এটা বিশেষ আহ্বান আছে, এতিয়াতো পিকনিক চলিব নিশ্চয়। পিকনিকত যেতিয়া যাব, পিকনিকত যোৱা সময়ত তাতে দুটা পাৰ্টি জড়িত হৈ থাকে। এটাটো হ'ল যোনে অৰ্গেনাইজ কৰিছে পিকনিক স্পটত, যোনে মানে অৰ্গেনাইজ কৰিছে তাৰ, আৰু দ্বিতীয় কথাটো হ'ল কোনে পিকনিক খাবলৈ গৈছে তাত। গতিকে দুয়োৰে মানে এটা দায়িত্ব থাকিব। এইটো অফিচিয়েলি আমাৰ জিলা প্ৰশাসনে তেওঁলোকক স্পষ্টভাৱে এইটো নিৰ্দেশনা জাৰি কৰিছে যে পিকনিক কমিটিসমূহে তেওঁলোকৰ স্পটত যোৱাৰ পিছত, মানে কথাটো কি হয়, মটৰ চাইকেলত হতাহত হ'লে মাত্ৰ 2জন ব্যক্তি মানে হতাহত হোৱাৰ আশংকা থাকে। কিন্তু ডাঙৰ বাহন, 4 চকীয়া হওক, আপোনাৰ মিনি বাছ হওক, ডাঙৰ বাছ হওক, তাতে কি হয়, চালকজনে যদি কিবা এটা ডাঙৰ ভুল কৰে, তেতিয়াহ'লে এইখন গাড়ীত বহুত পেচেঞ্জাৰ থাকে। গতিকে বহুতজনৰ হতাহত হোৱাৰ এটা আশংকা থাকি যায়। তো তাতে আমি কি কৈছোঁ যে চালকজনক কোনো কাৰণত মদ খুৱাব নালাগে। তাতে পিকনিক কমিটিৰ মানুহো এই চালকজনক চাই থাকিব লাগিব, আৰু যিসকলে পাৰ্টি লৈ গৈছে তেওঁলোকৰ দায়িত্বত থাকিব যে চালকজনে মদ খাইছে নেকি। এনেকুৱা কিছুমান ড্ৰাইভাৰ আছে, লুকাই চুৰি কৰি পেলাই সি কেনেকৈ বুদ্ধি কৰি পেলাই ক'ৰবাত জংঘলত যায়, কেনেবাকৈ এইটো মদ খাই ল'ব পাৰে। গতিকে তেনে ক্ষেত্ৰত গাড়ীখন যেতিয়া পিকনিক স্পটৰ পৰা ঘূৰি আহিব, তাতে চেকিঙত যদি ধৰা পৰে, আমি সুধিম যে আপুনি কোনটো স্পটৰ পৰা আহিছে। তো মদ খোৱাৰ পিছতো মানুহে মিছা কথা নক'ব, তেওঁ ক'ব যে অমুক স্পটৰ পৰা আহিছে। তো এই স্পটৰ পৰা আহি যেতিয়া চালকজনে মানে মদ খোৱা অৱস্থাত আমি পাম, তেতিয়াহ'লে এই পিকনিক স্পটৰ যিসকলে অৰ্গেনাইজাৰ আছে তেওঁলোকেও এটা পাৰ্টি হ'ব, মানে তেওঁলোকৰো দোষ হ'ব। মানে এইটো কুঁৱলীটো পৰিস্থিতিৰ একদম স্পষ্ট কথা। এতিয়া ঠাণ্ডা দিন আহিছে, সেইটো কুঁৱলী পৰিছে, আৰম্ভ কৰিছে। প্ৰত্যেক গাড়ীক আমি আহ্বান কৰিম, গাড়ীত থাকেই ফগলাইট থাকেই, গতিকে সেইটো কাৰোবাৰ যদি নিষ্ক্ৰিয় হৈ আছে তেওঁলোকে এইটো মানে একদম কৰক, মানে ঠিক কৰি লওক। আৰু এটা কথা কি, ডাঙৰ যিবিলাক বাহন পিছফালে মানে তেওঁলোকে ৰিফ্লেক্টিভ টাইপ যিবিলাক নাই, তেওঁলোকে নিশ্চিতভাৱে লগাই লওক, নহ'লে আমি এইটো মানে আমাৰ এম্বুলেঞ্চ যিটো আছে সেই আমি একশ্যন ল'মেই। হয়, ধন্যবাদ।